মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰএছ টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ নৱমমান শ্ৰেণীৰ ইতিহাসৰ নৱমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ যিটো ইতিহাস পাৰ্ট আছে সেই পাৰ্টটোৰ দ্বিতীয়টো অধ্যায়। অধ্যায়টোৰ নাম হৈছে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ। কি ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ। গতিকে তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকা। ভিডিঅ'টোত যদি কিবা সুধিব লগা থাকে তোমালোকে কমেণ্ট সেকশ্যনত সুধিবা। আৰু ভিডিঅ'টোত অকল মই প্ৰশ্নই দিয়া নাই, যিখিনি আমাৰ পাঠৰ ভিতৰুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে গোটেইখিনি এইটো ভিডিঅ'ত আলোচনা কৰিছোঁ। পাঠৰ চমু বিৱৰণখিনি চোৱা। ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰধান কাৰণ হিচাপে পাশ্চাত্যৰ শিক্ষাৰ প্ৰভাৱ। 2 নম্বৰ টপিকটো হৈছে 1857 চনৰ চিপাহী বিদ্ৰোহৰ জৰিয়তে জাতীয় চেতনাৰ জাগৰণ। 3 নম্বৰটো হৈছে যাতায়াত ব্যৱস্থাৰ উন্নতি আৰু বাতৰি কাকতৰ ভূমিকা। 4 নম্বৰটো হৈছে ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী, কেশৱ চন্দ্ৰ সেন আদিৰ সামাজিক সংস্কাৰৰ অৱদান। আৰু এটা হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম আৰু ইয়াৰ জাতীয়তাবাদীৰ ভূমিকা। এইকেইটা টপিকৰ ওপৰত আজি আমি তলত আলোচনা কৰিম। চোৱা, সমাজ বিজ্ঞান ইতিহাস অধ্যায় 2 শ্ৰেণী নৱম। ইয়াতে প্ৰশ্ন চোৱা। প্ৰথমতে অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰটো চোৱা, ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ প্ৰথম অৰ্থাৎ প্ৰধান কাৰকটো কি? সময় উল্লেখ কৰি লিখা। ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম প্ৰধান কাৰণটো হ'ল পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ। ইয়াৰ সময় হ'ল 19বিংশ শতাব্দীৰ পঞ্চম দশক অৰ্থাৎ 1857 খ্ৰীষ্টাব্দত। তাৰে পিছৰ প্ৰশ্নটো চোৱা, আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন? বংকিমচন্দ্ৰ চট্টোপাধ্যায়। তাৰে পিছত চোৱা, সাৰে জাহাছে আচ্ছা গীতটিৰ গীতিকাৰ কোন? মহম্মদ ইকবাল। ইম্পৰ্টেণ্ট মোষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিবা। তাৰে পিছৰটো চোৱা, ভাৰতত প্ৰথম ৰেল যাতায়াত কেতিয়া সূচনা হয়? এইটোৱে ইম্পৰ্টেণ্ট কুৱেশ্যন। 1853 খ্ৰীষ্টাব্দত বোম্বে আৰু থানেৰ মাজত। মনত ৰাখিবা। ইয়াতে দুটা কুৱেশ্যন সোমাই আছে। এটা হৈছে বোম্বে আৰু থানেৰ মাজত ক'ত কেতিয়া সূচনা হৈছিল, এনেকৈও আহিব পাৰে। চোৱা, ভাৰতত প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া সূচনা হৈছিল? 1839 খ্ৰীষ্টাব্দত। ভাৰতত প্ৰথম ছপাশাল কেতিয়া ক'ত স্থাপন হৈছিল? 1797 চনত শ্ৰীৰামপুৰত। 7 নম্বৰটো চোৱা, কলিকতাত প্ৰেচিডেন্সি কলেজ প্ৰথমতে কি নামেৰে ক'ত প্ৰতিষ্ঠা হৈছিল? 1817 চনত হিন্দু কলেজ নামেৰে প্ৰতিষ্ঠা হৈছিল। 8 নম্বৰ প্ৰশ্নটো চোৱা, লৰ্ড উইলিয়াম বেণ্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা। এটা হৈছে সতীদাহ প্ৰথা আইন প্ৰক্ৰিয়াৰে বিলুপ্তি ঘটোৱা আৰু স্ত্ৰী শিক্ষাৰ বিস্তাৰ সাধন কৰা। 9 নম্বৰ প্ৰশ্নটো চোৱা, ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি? বেংগল গেজেট। ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিবা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, চিপাহী বিদ্ৰোহে কেনেকৈ জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল? চমুকৈ লিখা। 1857 চনৰ চিপাহী বিদ্ৰোহ ভাৰতত ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে প্ৰথম বৃহৎ সংগঠিত প্ৰতিৰোধ আছিল। এই বিদ্ৰোহৰ মূলতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শোষণ আৰু অত্যাচাৰৰ বিৰুদ্ধে ক্ষোভ আছিল। বিদ্ৰোহীসকলে মোগল সম্ৰাটক পুনৰ সিংহাসনত বহুৱাবলৈ চেষ্টা কৰিছিল, যিয়ে এক প্ৰকাৰ ৰাজনৈতিক মুক্তিৰ আকাংক্ষা প্ৰকাশ কৰিছিল। যদিও বিদ্ৰোহ দমন কৰা হৈছিল, ই ভাৰতীয় জনগণৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰিছিল আৰু পাশ্চাত্য শিক্ষাৰ প্ৰভাৱত শিক্ষিত ভাৰতীয়সকলে শোষণ আৰু অন্যায়ৰ বিৰুদ্ধে যুক্তিৰে বিচাৰ কৰিবলৈ শিকিছিল। এই নৱচেতনাই সমাজ আৰু মাতৃভূমিৰ প্ৰতি দায়বদ্ধতা ভাৱ জগাইছিল, যাক জাতীয়তাবাদৰ উন্মেষ বুলি কোৱা হয়। 2 নম্বৰটো চোৱা, উডৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য কি আছিল? লিখা। প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ শিক্ষা বিস্তাৰৰ এক সংহত আঁচনি নিৰ্ধাৰণ কৰা, নিম্ন স্তৰৰ দেশীয় ভাষা আৰু উচ্চ স্তৰত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদান ব্যৱস্থা কৰা
আকৌ মেধাৱী ছাত্ৰ ছাত্ৰীক বৃত্তি আৰু শিক্ষানুষ্ঠানত চৰকাৰী অনুদানৰ ব্যৱস্থা কৰা, প্ৰতিখন প্ৰদেশত শিক্ষা বিভাগৰ খোলাৰ পৰামৰ্শ দিয়া। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাৰ মুখ্য ভূমিকা লোৱা 6টা কাৰণৰ বিষয়ে লিখা। ইম্পৰ্টেণ্ট কুৱেশ্যন। 1 নম্বৰটো হৈছে পাশ্চাত্যৰ শিক্ষা। শিক্ষিত ভাৰতীয়সকলৰ মাজত জাতীয় চেতনাৰ বিকাশ ঘটিছিল। উদাহৰণস্বৰূপে ঈশ্বৰচন্দ্ৰ গুপ্তৰ স্বদেশ প্ৰেম কবিতাই দেশপ্ৰেম জগাই তুলিছিল। যাতায়াত ব্যৱস্থা উন্নতি। 1839 গ্ৰেট ট্ৰাক ৰোড আৰু 1853 ৰেল যোগাযোগে ভাৰতীয়সকলৰ মাজত একতা ভাৱ গঢ়ি তুলিছিল। 2 নম্বৰটো সামাজিক সংস্কাৰক। ৰাজা ৰামমোহন ৰায়ে কুসংস্কাৰৰ বিৰুদ্ধে লৰ্ড বেণ্টিংকৰ সৈতে কাম কৰি নৱজাগৰণৰ সূচনা কৰিছিল। আৰু ধৰ্মীয় সংস্থা ৰামকৃষ্ণ মিছন আৰু আৰ্য সমাজে স্বদেশ প্ৰেম আৰু আধ্যাত্মিকতাৰ ভাৱ বিকশিত কৰিছিল। তাৰে পিছৰ পইণ্টটো চোৱা, ভাৰতীয় জাতীয় কংগ্ৰেছ। 1885 চনত প্ৰতিষ্ঠিত এই সংগঠনে জাতীয়বাদক এক বাস্তৱ ৰূপ দিছিল। তাৰে পিছৰটো চোৱা, বাতৰি কাকত। বেংগল গেজেটৰ দৰে কাকতৰ জৰিয়তে ইংৰাজ শাসনৰ সমালোচনা কৰি জনমত কৰিছিল। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাৰ পাশ্চাত্যৰ শিক্ষাৰ 4টাৰ প্ৰভাৱৰ বিষয়ে লিখা। ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ 4টা প্ৰভাৱৰ বিষয়ে লিখা। এনচাৰটোত লিখিবা, 1854 চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰৰ জৰিয়তে প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ আধুনিক শিক্ষাৰ ভেটি স্থাপন কৰিছিল। বংগবাসীৰ মাজত পাশ্চাত্যৰ চিন্তাবিদ যেনে ভল্টেয়াৰৰ আদৰ্শৰ প্ৰভাৱে একতাৰ ভাৱ জগাইছিল। কলিকতাৰ শিক্ষিত সমাজৰ পৰা জাতীয় চেতনাৰ সূচনা হৈছিল, য'ত বংকিম চন্দ্ৰ বন্দে মাতৰম গীতে মাতৃভূমিৰ প্ৰতি ভক্তি জগাইছিল। 1835 লৰ্ড মেকলেৰ পৰামৰ্শত ইংৰাজী মাধ্যমত পাশ্চাত্যৰ শিক্ষাৰ পৰিৱৰ্তনে ভাৰতীয়সকলক আধুনিকতাৰ পথত আগুৱাই লৈ গৈছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াত উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন। এইবিলাক অকল পৰীক্ষাত অহা বুলিয়ে নহয়, তোমালোকে মনত ৰখাটো অতিকৈ দৰকাৰ, কিয়নো তোমালোকক ক্লাছ 10ত এইবিলাক লাগিব। চোৱা, ব্ৰিটিছ শাসনৰ সময়ত যাতায়াত ব্যৱস্থাৰ উন্নতিয়ে ভাৰতীয় জাতীয় জাগৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 1839 চনত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড আৰু 1853 বম্বে থানেৰ মাজত ৰেল যোগাযোগ আৰম্ভ হৈছিল। লৰ্ড ডেলহাউছিৰ সময়ত ৰাস্তা ঘাট আৰু টেলিগ্ৰাফৰ সম্প্ৰসাৰণে দেশৰ বিভিন্ন প্ৰান্তক সংযোগ কৰিছিল। এই উন্নত যোগাযোগ ভাৰতীয়সকলৰ মাজত পাৰস্পৰিক সংযোগ বৃদ্ধি কৰি জাতীয়বাদী ভাৱধাৰাৰ বিকাশত সহায় কৰিছিল। তাৰে পিছৰটো প্ৰশ্ন চোৱা, ভাৰতীয় জাতীয় জাগৰণত গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা। ঘৰত লিখিবা, ৰাজা ৰামমোহন ৰায় ভাৰতত নৱজাগৰণৰ পথিকৃৎ আছিল। তেওঁ পাশ্চাত্য ইছলাম আৰু প্ৰাচীন ভাৰতীয় সংস্কৃতি জ্ঞানৰ সমন্বয়ে হিন্দু ধৰ্মক সংস্কাৰ কৰিছিল। উপনিষদৰ অনুবাদৰ জৰিয়তে তেওঁ কুসংস্কাৰৰ বিৰুদ্ধে সচেতনতা গঢ়িছিল। সতীদাহ প্ৰথা বিলুপ্তিৰ বাবে লৰ্ড বেণ্টিংকৰ সৈতে কাম কৰাৰ লগতে বিধৱা বিবাহ আৰু স্ত্ৰী শিক্ষাৰ পোষকতা কৰিছিল। ৰাজনৈতিকভাৱে তেওঁ উদাৰ শাসনৰ দাবী জনাইছিল আৰু 1833 চনত ব্ৰিটিছৰ পাৰ্লিয়ামেণ্টত ভাৰতীয়ৰ হকে সাক্ষাৎ দিছিল। পিছত 7 নম্বৰ প্ৰশ্নটো চোৱা, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা। চোৱা, স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰি হিন্দু সমাজ সংস্কাৰত ভূমিকা লৈছিল। তেওঁ বেদক প্ৰকৃত ধৰ্ম বুলি প্ৰচাৰ কৰি মূৰ্তি পূজা আৰু বহুদেৱতাৰ বিৰোধিতা কৰিছিল। শুদ্ধি আন্দোলনৰ জৰিয়তে
ধৰ্মান্তৰকৰণৰ পথ মুকলি কৰি হিন্দু জাতীয়বাদ গঢ়াত সহায় কৰিছিল। বাল্য বিবাহৰ বিৰোধিতা আৰু স্ত্ৰী শিক্ষাৰ প্ৰচাৰেও সমাজত নতুন চেতনা জগাইছিল। চোৱা তাৰে পিছত 8 নম্বৰ প্ৰশ্নটো, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা। তোমালোকে এটা কথা মনত ৰাখিবা, চোৱা ভাৰতীয় জাতীয় জাগৰণত গঢ়ি তোলাত প্ৰত্যেকৰে ইয়াতে অৱদানৰ বিষয়ে দিয়া আছে, গতিকে যিকোনো এটাৰ অৱদানৰ বিষয়ে আহিব, তোমালোকে অলপ মনোযোগ সহকাৰে অৱদানকেইটা চাবা। চোৱা এইটো হৈছে কেশৱ চন্দ্ৰ সেনে 1867 প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰি দক্ষিণ ভাৰতত সংস্কাৰ আন্দোলন সূচনা কৰিছিল। এই সমাজে বিধৱা আৰু স্ত্ৰী শিক্ষাৰ পোষকতা কৰিছিল। জাষ্টিৰ মহাদেৱ গোবিন্দ ৰানাডেৰ নেতৃত্বত বিধৱা বিবাহ সংস্থা আৰু দক্ষিণাত্য শিক্ষা সমাজ গঢ়ি তুলিছিল, যিয়ে জাতীয়তাবাদী ভাৱধাৰাৰ প্ৰসাৰত সহায় কৰিছিল। চোৱা ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা। ৰামকৃষ্ণ পৰমহংসৰ শিক্ষাৰ ওপৰত ভিত্তি কৰি স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। ৰামকৃষ্ণৰ সৰল উপমাৰ জৰিয়তে ধৰ্মীয় চেতনা জাগ্ৰত হৈছিল। বিবেকানন্দই স্বদেশ প্ৰেম, আত্মবিশ্বাস আৰু আত্মীয়তাৰ ভাৱ জগাই ভাৰতীয় জাতীয়বাদক শক্তিশালী কৰিছিল। তাৰে পিছত 10 নম্বৰ প্ৰশ্নটো চোৱা, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেচাণ্টৰ অৱদানৰ বিষয়ে লিখা। এনি বেচাণ্ট থিঅছফিকেল ছ'চাইটিৰ জৰিয়তে ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ পুনৰুদ্ধাৰত গুৰুত্ব দিছিল। 1898ত বাৰাণসীত চেণ্ট্ৰেল হিন্দু স্কুল প্ৰতিষ্ঠা কৰিছিল, যি পিছলৈ বেনাৰসৰ হিন্দু বিশ্ববিদ্যালয় হৈছিল। চোৱা 1916ত হোম ৰুল লীগ গঠন কৰি স্ব-শাসনৰ প্ৰচাৰ কৰি জাতীয় জাগৰণৰ অৱদান আগবঢ়াইছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, আলিগড় আন্দোলন কি? এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা চৰ্চাৰ পথ দেখুৱাইছিল লিখা। আলিগড় আন্দোলন হ'ল সৈয়দ আহমেদ খানৰ নেতৃত্বত মুছলমান সমাজক পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি জাতীয়তাবাদীৰ চেতনা জাগ্ৰত কৰাৰ প্ৰয়াস। 1875 চনত আলিগড়ত মহম্মদান এংলো ইণ্ডিয়ান কলেজ প্ৰতিষ্ঠা কৰি তেওঁ মুছলমানসকলৰ মাজত আধুনিক শিক্ষাৰ প্ৰসাৰ ঘটাইছিল। এই কলেজে ৰাজনৈতিক চেতনা বিকশিত কৰি কুসংস্কাৰৰ পৰা মুক্তিৰ পথ দেখুৱাইছিল, যি পিছলৈ 1920 চনত আলিগড় মুছলিম বিশ্ববিদ্যালয় হৈছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, বাতৰি কাকতৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উন্মেষ ঘটাইছে বৰ্ণনা কৰা। চোৱা 1780 চনত জেমছ আগষ্টাৰ হিকিৰ বেংগল গেজেটৰ জৰিয়তে ভাৰতত বাতৰি কাকতৰ সূচনা হৈছিল। পিছলৈ বঙালী আৰু উৰ্দু ভাষাৰ কাকত যেনে বংগদৰ্শন, অমৃত বাজাৰ পত্ৰিকা আদিয়ে ইংৰাজ শাসনৰ শোষণৰ সমালোচনা কৰি জনমত গঢ়িছিল। এই কাকতসমূহে স্বদেশ ভাৱধাৰা আৰু স্বাধীনতাৰ আকাংক্ষা জাগ্ৰত কৰি জাতীয়তাবাদৰ বিকাশত সহায় কৰিছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে এটি চমু টকা লিখা। চোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল 1885 চনত। ইয়াৰ প্ৰতিষ্ঠা আছিল এলান অক্টেভিয়ান হিউম। 1883 চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলক দেশৰ সেৱাৰ আহ্বান জনাইছিল আৰু 1885 চনৰ 28 ডিচেম্বৰত মুম্বাইত 72 জন প্ৰতিনিধিৰ সৈতে এক মহাসভাৰ জৰিয়তে কংগ্ৰেছ গঠন কৰিছিল, য'ত উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায় সভাপতি আছিল। তাৰে পিছত লিখিবা ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা। 1885 চনত প্ৰতিষ্ঠিত কংগ্ৰেছে ইংৰাজ শাসনৰ বিৰুদ্ধে জনজাগৰণ আৰু ভাৰতীয় ঐক্যৰ লক্ষ্য লৈছিল।
1890 চনত সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ইংলেণ্ডলৈ দল পঠোৱা হৈছিল কিন্তু সফলতা নাপাইছিল। 1905 চনত নৰমপন্থী আৰু 1907 চনত চৰমপন্থী শিবিৰৰ সৃষ্টি হৈছিল য'ত তিলক, লাজপত ৰায় আৰু আদি নেতা আছিল। এনেদৰে কংগ্ৰেছে বিকশিত হৈ স্বাধীনতা সংগ্ৰামৰ মূল শক্তি হৈছিল। তাৰপিছত পাঠৰ ভিতৰত অনুশীলনীৰ প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি শেষ। এতিয়া আমি আলোচনা কৰিম কেইটামান অতিৰিক্ত প্ৰশ্ন উত্তৰ যিখিনি তোমালোকৰ বেছিকৈ কমন হ'ব পৰীক্ষাত। চোৱা, কোনে পোনপ্ৰথমে স্বদেশ প্ৰেম কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্ৰেম ভাৱ জগাই তুলিছিল? এইটো হৈছে ঈশ্বৰচন্দ্ৰ গুপ্তই। বন্দে মাতৰম কোনখন উপন্যাসৰ পৰা লোৱা হৈছে? এইটো হৈছে আনন্দ মঠ। ইম্পৰ্টেণ্ট কুৱেশ্যন। কলিকতাৰ পৰা দিল্লীলৈ গেট্ৰাংক ৰোড কেতিয়া নিৰ্মাণ হৈছিল? 1839 খ্ৰীষ্টাব্দত। কিমান খ্ৰীষ্টাব্দত মাদ্ৰাজত ৰেলপথ নিৰ্মাণ কাম আৰম্ভ কৰিছিল? 1854 খ্ৰীষ্টাব্দত। অসমৰ ৰেল যোগাযোগ ব্যৱস্থা কেতিয়া গঠন কৰা হৈছিল? এইটো হৈছে 1883 চনত। এইটো শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰেল যোগাযোগ আৰম্ভ হয়। কিমান চনত? 1883 চনত। তাৰে পিছৰটো চোৱা, কিমান খ্ৰীষ্টাব্দত কলিকতাত আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত বেচৰকাৰী খণ্ডৰ প্ৰথমটো টেলিগ্ৰাফ ব্যৱস্থা বহুওৱা হৈছিল? এইটো হৈছে 1839 খ্ৰীষ্টাব্দত। কোনে কেতিয়া টেলিগ্ৰাফ ব্যৱস্থাক চৰকাৰী নিয়ন্ত্ৰণলৈ আনিছিল? লৰ্ড ডেলহাউছিয়ে 1849 খ্ৰীষ্টাব্দত। 8 নম্বৰটো হৈছে ভাৰতীয় সমাজলৈ নৱচেতনা বোৱাই অনা প্ৰথম ব্যক্তিজন কোন? ৰাজা ৰামমোহন ৰায়। ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিবা। তাৰে পিছৰটো প্ৰশ্ন চোৱা, ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠাতা কোন? ৰাজা ৰামমোহন ৰায়। কিমান খ্ৰীষ্টাব্দত ব্ৰাহ্ম সভা নামৰ এখন অনুষ্ঠান স্থাপন কৰিছিল? এই সভাই পিছলৈ কি নামেৰে বিখ্যাত হৈ পৰে? 1828 ব্ৰাহ্ম সভা নামৰ এটা অনুষ্ঠানত ৰাজা ৰামমোহন ৰায়ে স্থাপন কৰিছিল। এই ব্ৰাহ্ম সভাই পিছলৈ ব্ৰাহ্ম সমাজ নামেৰে বিখ্যাত হৈ পৰে। সতীদাহ প্ৰথা কোনে নিষিদ্ধ ঘোষণা কৰিছিল? ৰাজা ৰামমোহন ৰায়ৰ সহযোগত গভৰ্ণৰ জেনেৰেল উইলিয়াম বেণ্টিংকে সতীদাহ প্ৰথা নিষিদ্ধ বুলি ঘোষণা কৰিছিল। 12 নম্বৰ প্ৰশ্নটো চোৱা, কিমান চনত আৰু ক'ত হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল? 1817 খ্ৰীষ্টাব্দত কলিকতাত। তাৰপিছৰটো চোৱা, প্ৰেচিডেন্সি কলেজৰ আগৰ নাম কি আছিল? হিন্দু কলেজ। ইম্পৰ্টেণ্ট, মনত ৰাখিবা। তাৰে পিছৰটো চোৱা, আধুনিক ভাৰতৰ জন্মদাতা কোন? ৰাজা ৰামমোহন ৰায়। ইম্পৰ্টেণ্ট। কাক প্ৰথমগৰাকী জাতীয়বাদী বুলি কোৱা হয়? হেনৰী ভিভিয়ান ডেৰজিউক। ইম্পৰ্টেণ্ট কুৱেশ্যন। হেনৰী ভিভিয়ান ডেৰজিউক। আৰ্য সমাজৰ ধৰ্মান্তৰকৰণ ব্যৱস্থাটোৰ নাম কি? শুদ্ধিকৰণ। কোনে শুদ্ধিকৰণ ব্যৱস্থাটো প্ৰচলন কৰিছিল? স্বামী দয়ানন্দ সৰস্বতীয়ে। ইম্পৰ্টেণ্ট, মনত ৰাখিবা। প্ৰাৰ্থনা সমাজৰ নেতৃত্ব কোনে বহন কৰিছিল? জাষ্টিছ মহাদেৱ গোবিন্দ ৰানাইৰে। কি কাৰণে নৈশ বিদ্যালয় স্থাপন কৰা হৈছিল? নিৰক্ষৰ আৰু অনুন্নত জাতিৰ শিক্ষা দিবৰ কাৰণে নৈশ বিদ্যালয় স্থাপন কৰা হৈছিল। কাৰ মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল? ৰামকৃষ্ণ পৰম সংঘৰ মতবাদক। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন? স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি আছিল? নৰেন্দ্ৰনাথ বিশ্বনাথ দত্ত। 23 নম্বৰ প্ৰশ্নটো চোৱা, কিমান চনত আৰু ক'ত স্বামী বিবেকানন্দৰ জন্ম হৈছিল? ইম্পৰ্টেণ্ট। 1863 চনত 12 জানুৱাৰী তাৰিখে কলিকতা চহৰত স্বামী বিবেকানন্দৰ জন্ম হৈছিল। স্বামী বিবেকানন্দৰ মৃত্যুৰ চনটো কিমান? 1902 4 জুলাই, কলিকতা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, আমেৰিকাৰ চিকাগো চহৰত অনুষ্ঠিত বিশ্ব ধৰ্ম সমাজত কোনে তেজস্বী ভাষণ দিছিল? 1893 খ্ৰীষ্টাব্দত স্বামী বিবেকানন্দই।
তাৰে পিছৰ প্ৰশ্নটো চোৱা, এনি বেচাণ্ট কোন দেশৰ মহিলা আছিল? আয়াৰলেণ্ডৰ, মনত ৰাখিবা। এনি বেচাণ্ট প্ৰতিষ্ঠা কৰা স্কুলখনৰ নাম কি? 1818 চনত বানহীন এনি বেচাণ্টে প্ৰতিষ্ঠা কৰা স্কুলখনৰ নাম হ'ল চেণ্ট্ৰেল হিন্দু স্কুল। 28 নম্বৰটো চোৱা, চেণ্ট্ৰেল হিন্দু কলেজখন পিছলৈ কি নামেৰে পৰিচিত হয়? 1816 খ্ৰীষ্টাব্দত মদন মোহন মালব্যৰ পৃষ্ঠপোষকতাত বেনাৰছত হিন্দু বিশ্ববিদ্যালয় নামে পৰিচিত হয়।